নমস্কাৰ বন্ধুসকল, আকৌ আমাৰ নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আৰু লগতে চবলৈকে দুৰ্গা পূজা শুভেচ্ছা থাকিল। আৰু দুৰ্গা পূজা উপলক্ষে আমি কেইখনমান স্পেচিয়েল গাড়ী দেখাম, ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। স্কিপ কৰি নিদিব, তেতিয়া গোটেই ডিটেইলছটো বুজি পাব। আৰু আমি প্ৰথমতে গ্ৰেনেড এখনৰ ইণ্টেৰিয়ৰটো আৰম্ভ কৰোঁ। এই ইণ্টেৰিয়ৰটো দেখিছে আপোনাৰ টিপ টপ কণ্ডিশ্যন হৈ আছে, এছ কমপ্লিট লাগি আছে। ইয়াত আপোনাৰ AC, পাৱাৰ ষ্টেৰিং, পাৱাৰ উইণ্ডো, চাউণ্ড ছিষ্টেম গোটেইকেইটা আছে। চাউণ্ড ছিষ্টেম ব্লুটুথ আছে আৰু পুছ বুটাম ষ্টাৰ্ট হয়। গাড়ী দেখিছে আপোনাৰ সম্পূৰ্ণ চিল আছে। টায়াৰ মোটামুটি দেখিছে এইটো আপোনাৰ 60% প্লাছ আছে। দেখিছে চিট কভাৰটো ভাল কোৱালিটি লাগি আছে আপোনাৰ, ৰিয়াৰ AC আছে। এখন দেখিছে দৰ্জা কমপ্লিট চিল আছে। দেখিছে ডিগি চিল আছে। পেট্ৰল ভাৰ্জন হয় 1.2। দেখিছে এখন দৰ্জা দেখিছে কমপ্লিট চিল আছে। দেখিছে পুছ বুটাম হয়। মই মনিখন আকৌ ইঞ্জিনটো দেখা দিছোঁ। দেখিছে আপোনাৰ ইলেক্ট্ৰিক চাইড পেৰ ইলেক্ট্ৰনিক হয়। এইখন দৰ্জা দেখিছে কমপ্লিট চিল আছে। টায়াৰ ফ্ৰণ্টটো দেখিছে আপোনাৰ 70% প্লাছ আছে। এইখন বডি দেখিছে কমপ্লিট চিল আছে, এয়াৰফ্ৰণ্ট চিল আছে, বেটেৰী নতুন লাগি আছে। ইয়াত কোনো খোলা মেলা হোৱা নাই, এইটো এয়াৰফ্ৰণ্ট চিল আছে। বন্ধুসকল, এখন 2014 চনৰ লাষ্টৰ হয়। এইখনৰ দাম হ'ব 3,20,000 টকা। ফাইনেন্স এভেইলেবল আছে। আপোনালোকে আহক, নিজে ফিজিকেলি গাড়ীবোৰ আমাৰ কেনেকুৱা কিতাপত আছে চাই লওক। আহক আহক আৰু এখন এল্টো আছে আমাৰ, এইখন দেখা যাওক আছতে। আহক গোটেই চাই লাইনটো চাই লওক। এইখন এপাক অকণমান জাজত আছে, খুলি মেলি দেখাবলৈ দিগদাৰ হ'ব। মই এইফালৰ পৰা খুলি দেখা দিছোঁ। ইঞ্জিনটো অকণ দেখা দিছোঁ। ইঞ্জিনটো মোটামুটি ভালেই হৈ আছে। এইখন আপোনাৰ LXI মডেল হয়। AC, পাৱাৰ ষ্টেৰিং, পাৱাৰ উইণ্ডো, চাউণ্ড ছিষ্টেম গোটেইকেইটাই পাব। এছ'চিছ কমপ্লিট লাগি আছে। গাড়ী কমপ্লিট চিল আছে। টায়াৰ দেখিছে মোটামুটি এইটো আপোনাৰ 80% প্লাছ আছে। গোটেই চাৰিটা চকাই নতুন আছে। অকণমান জাজত থাকিলে কাৰণে খুলি মেলি দেখাবলৈ দিগদাৰ হৈছে। ওপৰৰ পৰা দেখাই গৈছোঁ। টিপটপ হৈ আছে মোটামুটি গাড়ী। আৰু এইখন 2015 চনৰ লাষ্টৰ হয়। এইখন আপোনাৰ দাম হ'ব 2,50,000 টকা। ফাইনেন্স এভেইলেবল আছে। আপোনালোকে আহক, নিজে ফিজিকেলি গাড়ীখন চাই লওক। আৰু এখন গেৰেণ্টি দেখাম। এইখন দেখিছে আহক, এইখনো চাই লাইনটো চাই লওক। আহক চাই লাইনটো চাই লওক। এইখন গোটেইকেইটা টায়াৰ ভাল লাগিছে আপোনাৰ। টায়াৰ মোটামুটি আপোনাৰ 85% প্লাছ আছে। স্পৰ্টছ মডেলেই হয়, পেট্ৰল ভাৰ্জন। টিপটপ হৈ আছে মোটামুটি গাড়ীখন। বন্ধুসকল, এইখন 2014 চনৰ লাষ্টৰ। এইখনৰ দাম হ'ব আপোনাৰ 3,20,000 টকা। ফাইনেন্স এভেইলেবল আছে। আহক, নিজে ফিজিকেলি গাড়ীখন চাই লওক। আৰু লগতে আৰু এখন এল্টো দেখাম। খুব ধুনীয়া হৈ আছে গাড়ীখন। গোটেই চাই লাইনটো চাই লওক এপাক গাড়ীখন। সৰু ফেমিলিৰ কাৰণে ভাল গাড়ী আপোনাৰ এইখন এল্টোখন। টিপটপ হৈ আছে। আপোনাৰ মাইলেজ মেইনটেনেঞ্চ মজা। গাড়ী ক'তো দাগি দুগা নাই। এখন দেখি গম পাইছে কেনেকুৱা কিতাপত আছে। এখন মাত্ৰ 10,000 কিলোমিটাৰ চলিছে। এখন 2022 মডেল হয়। এইখনৰ আপোনাৰ দাম হ'ব 3,85,000 টকা। 10,000 কিলোমিটাৰ চলিছে। ফাইনেন্স এভেইলেবল আছে। আপোনালোকে আহক, নিজে ফিজিকেলি গাড়ীখন কেনেকুৱা কিতাপত আছে চাই লওক। 10 টকা খৰচা নাই। যদি আহি গাড়ী আপোনালোকৰ পচন্দ নহয়, অহা যোৱা খৰচা দি দিম আমি। আৰু এখন আইটেম আছে আপোনাৰ। এইখন দেখিছে, এইখনো চাই লাইনটো চাই লওক। কোনো দাগি দুগা নাই। গাড়ী টিপটপ কণ্ডিশ্যন হৈ আছে। আহক চাই লাইনটো চাই লওক। টায়াৰ কণ্ডিশ্যন গোটেইকেইটাই ভাল হৈ আছে আপোনাৰ। চাৰিটা চকাই নতুন আছে। এখন 2015 চনৰ লাষ্টৰ। এইখন আপোনাৰ দাম হ'ব 3,20,000 টকা। ফাইনেন্স এভেইলেবল আছে। আহক, নিজে ফিজিকেলি গাড়ীখন কেনেকুৱা কিতাপত আছে চাই লওক। আৰু এখন এল্টো আছে, এইখন দেখা যাম একেলগে।
এখন দেখিছে চাইলেনটো চাই লওক টিপ টপ কণ্ডিশ্যন হৈ আছে আহক চাইলেনটো দেখি গম পাইছে গাড়ীখন কেনেকুৱা কিতাপত আছে স্পিয়ান টাচ আপোনাৰ আগত যিখন দেখালো সেইখনো স্পিয়ান টাচ 10000 কিলোমিটাৰ চলিছে আৰু এখন 27000 কিলোমিটাৰ চলিছে 21 লাষ্টৰ হয় এখনৰ দাম হ'ব আপোনাৰ 3,80,000 টকা ফাইনেন্স এভেইলেবল আছে আপুনি আহক নিজে ফিজিক্যালি গাড়ীখন চাই লওক আৰু এখন চেণ্টো দেখা যাম আহক চেণ্টোখন আপোনাক চাই লওক টায়াৰ কণ্ডিশ্যন দেখিছে গোটেইকেইটা ভাল লাগি আছে আপোনাৰ সব 80% প্লাছ আছে আহক এখন অকণ খুলি মেলি দেখাব পৰা হ'ব ইণ্টেৰিয়ৰটো গাড়ী সোমাইছে কালি আপোনাৰ ৱাশ্বিং কৰা নাই ইণ্টেৰিয়ৰ দেখিছে আপুনি এছ'চিয়েশ্যন কমপ্লিট লাগি আছে টপ মডেলটো হয় আপোনাৰ এচি পাৱাৰ ষ্টেৰিং পাৱাৰ উইণ্ডো সাউণ্ড সিস্টেম গোটেইকেইটাই পাব গাড়ী ভাল হৈ আছে কমপ্লিট সিল আছে আপোনাৰ এই দেখিছে ইঞ্জিনটো টিপ টপ হৈ আছে গোটেই চাইলেনটো চাই লওক পাক এই দেখিছে কোনো বডি সাউণ্ড সাসপেনশন একো কাম নাই আপোনালোকে আহি ফিজিক্যালি চালে গম পাব মই ইঞ্জিনটো পাক দেখাই দিছোঁ তাই দেখিছে এইকেইটা ভাল হৈছে এইটো নোমে চিকা নাই আপোনাৰ এইটো 90% প্লাছ আছে ইঞ্জিনটো ৱাশ্বিং কৰা নাই এই দেখিছে সব সিল আছে আপোনাৰ বনেট সিল এপ্ৰন সিল ইয়াৰ কোনো খোলা মেলা হোৱা নাই বেটাৰী নতুন লাগি আছে এখন 2011 লাষ্টৰ হয় এখন আপোনাৰ দাম হ'ব 1,85,000 টকা আপুনি আহক নিজে ফিজিক্যালি গাড়ীখন চাই লওক আৰু এখন ক্ৰেটা আছে এই ক্ৰেটাখন দেখাই যাম এখন নতুন এল্টো K10 বাজেটত ক্ৰেটা দেখাম ভিডিওটো সম্পূৰ্ণকৈ চাই যাব আহক এই ইণ্টেৰিয়ৰ দেখিছে আপোনাৰ টিপ টপ কণ্ডিশ্যন হৈ আছে এছ'চিয়েছ কমপ্লিট লাগি আছে ডিজেল ভাৰ্চন হয় মাইলেজো ভাল পাব ইয়াত আপোনাৰ গোটেইকেইটা ফিচাৰ্ছ আছে এণ্ড্ৰইড বেক কেমেৰা অট'মেটিক এচি ষ্টেং কণ্ট্ৰল 6 এয়াৰবেগ আছে টিপ টপ হৈ আছে এখন আপোনাৰ মাইলেজো ভাল পাব গাড়ী কমপ্লিট চিল আছে দেখিছে আপোনাৰ ৰিয়াৰ এচি আছে টিপ টপ হৈ আছে মোটামুটি আৰ্মৰেষ্ট আছে গাড়ী কালি সোমাইছে আপোনাৰ ৱাশ্বিং কৰা নাই কোম্পানীৰ ভিতৰত এলয় লাগি আছে আপোনাৰ দেখিছে ডিগি দেখিছে কমপ্লিট চিল আছে তাই গোটেইকেইটা ভালেই হৈ আছে মোটামুটি আপোনাৰ 60% প্লাছ আছে দেখিলে মাইলেজো ভাল পাব আপোনাৰ মনোকল এখন 2015 চনৰ লাষ্টৰ অলমোষ্ট 16 ধক SX অপচনেল একেবাৰে টপ মডেলটো হয় আপোনাৰ এইখনৰ দাম হ'ব 6,10,000 টকা ফাইনেন্স এভেইলেবল আছে আপুনি আহক নিজে গাড়ীখন কেনেকুৱা গেটাপত আছে চাই লওক অকমান সৰু সৰু স্ক্ৰেচ আছে এখন আমি কৰাই দিম যদি কাস্টমাৰ ৰিকমেণ্ড থাকে আগতে কৰাই থাকিলে ডিপেণ্ড হৈ থাকিলে ভাবিব গাড়ীখন কিবা এক্সিডেণ্ট হৈছে কিবা হৈছে কিন্তু আপোনালোকে আহি গাড়ীখন কেনেকুৱা গেটাপত আছে চাই লওক সৰু সৰু স্ক্ৰেচ আছে এইকেইটা আমি কাম কৰাই দিম বন্ধুসকল যদি ভিডিওটো চাই ভাল লাগিলে গাড়ীখন দেখি ভাল লাগিলে ভিডিওটো লাইক শ্বেয়াৰ কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থব তেতিয়া আমাৰ আপডেট ভিডিঅ' আপোনালোকে পাই থাকিব আৰু আমাৰ কণ্টেক্ট নাম্বাৰ ডেছক্ৰিপশ্যনত দিয়া আছে যেতিয়া মন যায় তেতিয়া কণ্টেক্ট কৰিব পাৰিব বোলে চাওক গাড়ী এখন আপোনাৰ 6.5 লাখৰ পৰা ষ্টাৰ্ট হয় বেষ্ট মডেল আৰু কিন্তু টপ মডেলটো আপোনাৰ 12.5-13 ইমানটো পৰি যায় এতিয়া কিছুমানে আপোনাৰ কমেণ্ট কৰে বা দামটো বেছি হৈছে অভাৰ প্ৰাইচ তেনেকুৱা কথা নহয় আচলতে এতিয়া এল্টোখনকে চাওক এখন আপোনাৰ 3টা মডেল থাকে ষ্টেণ্ডাৰ্ড মডেল থাকে LX থাকে LXi থাকে VXi 4টা মডেল থাকে এতিয়া চাওক আপোনাৰ ষ্টেণ্ডাৰ্ড মডেলটো অলপ কমত আহি যাব কিন্তু LXiটো অকমান ছেকেণ্ড অফ হয় দামটো অকণ বাঢ়ি যাব এখন এতিয়া 10,000 কিলোমিটাৰ চলিছে ফাৰ্ষ্ট টনা গাড়ী 2022 এখন আপোনাৰ দামটো মই ক'লো আপোনাৰ 3,85,000 টকা হ'ব গাড়ী এখন ললে আপোনাৰ অকণ ভাল ল'ব লাগে মোটামুটি গাড়ীখন লৈ পেলাই 3-4 বছৰ চলাব পৰা হ'ব লাগে যে গাড়ীখন লৈ পেলাই যদি এসপ্তাহ পাছত আপুনি গেজলৈ যায় তেনেকুৱা কথা নহয় ক'ৰবাত 20-30 হাজাৰ কমত পাই আপুনি গাড়ীখন লৈ আনিলে কিন্তু আপোনাৰ বনাওঁতে মোটামুটি তাতকৈ বেছি দুগুণা হৈ যায়গৈ সেইকাৰণে গাড়ী এখন লওক ভাল গাড়ী এখন লওক মোটামুটি 4-5 বছৰ টেনশ্যন ফ্ৰীকৈ চলাব পৰা হ'ব লাগে আৰু আপোনালোকে আহক যদি আমাৰ গাড়ী পচন্দ নহয় বা কিবা এক্সিডেণ্ট গাড়ী ওলায় আমি তেতিয়া অহা যোৱা খৰচা দি পঠাম